নমস্কাৰ বন্ধু বান্ধৱীসকল, SK জবছ আপডেট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। অসম লোকসেৱা আয়োগ অৰ্থাৎ আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। এইবাৰ APSCৰ ফালৰ পৰা সইল কনজাৰ্ভেশ্যন ৰেঞ্জৰ পদ মুকলি হৈছে আৰু এইটো সইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা খালী কৰি দিয়া হৈছে। টোটেল পদ মুকলি হৈছে 16টা। ইয়াতে চাব আপোনালোকে ওপেন কেটেগৰীৰ কাৰণে ইয়াতে 9টা পদ আছে। OBC MOBCৰ কাৰণে এটা পদ আছে, SCৰ কাৰণে 3টা, ST প্লেনৰ কাৰণে 2টা, ST হিলৰ কাৰণে এটা। টোটেল যদি চাওঁ আমি 16টা পদ ইয়াতে মুকলি হৈ আছে। এই পদকেইটাত যিটো চেলাৰী ৰাখিছে সেইটো পে স্কেলটো চাব। পে স্কেল ৰাখিছে 22,000ৰ পৰা 97,000 টকা, লগতে গ্ৰেড পে 9,700 টকা ইয়াতে দিয়া হ'ব। এই পদখিনিত আবেদন কৰাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি যদি আমি চাওঁ, কেণ্ডিডেটজনে বেচেলৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব ছায়েন্সত। লগতে আপোনালোকৰ ফিজিক্স নাইবা কেমেষ্ট্ৰি নাইবা বটনী নাইবা জুলজি নাইবা ফৰেষ্ট্ৰি নাইবা এনভাইৰনমেণ্টেল ছায়েন্সত আপোনালোকে বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব। নাইবা আপোনালোকে যদি বেচেলৰ ডিগ্ৰী এগ্ৰিকালচাৰত কৰিছে নাইবা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং কৰিছে নাইবা চিভিল ইঞ্জিনিয়াৰিং কৰিছে, তথাপিও এইকেইটা পদত আবেদন কৰিব পাৰিব। লগতে যিটো স্কিম অফ এক্সামিনেশ্যন ইয়াতে গোটেইখিনি দিয়া আছে, কি আহিব কেনেকৈ আহিব সেইখিনি গোটেইখিনি ইয়াতে উল্লেখ কৰা আছে। পেপাৰ 1 জেনেৰেল নলেজ থাকিব, পেপাৰ 2ৰ কাৰণে জেনেৰেল ইংলিছ থাকিব, পেপাৰ 3ৰ কাৰণে অপশ্যনেল ছাবজেক্ট এটা থাকিব আৰু লগতে পেপাৰ 4ত অপশ্যনেল ছাবজেক্ট 2 নম্বৰ এটা থাকিব। যিকোনো দুটা ল'ব লাগিব। এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং বা হৰ্টিকালচাৰ, বটানী, কেমেষ্ট্ৰি, ফিজিক্স, জুলজি, ফৰেষ্ট্ৰি, এনভাইৰনমেণ্টেল ছায়েন্স নাইবা চিভিল ইঞ্জিনিয়াৰিং। লগতে এটা হাইট আৰু চেষ্টৰ কথা উল্লেখ আছে, এইখিনি আপোনালোকে চাই ল'ব। বয়সৰ সময়সীমা 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যন থাকিব। SC ST কাৰণে 5 বছৰ, OBC MOBC আৰু ট্ৰি ট্ৰাইবৰ কাৰণে বা আদিবাসীৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন থাকিব। আবেদন আৰম্ভ হ'ব 9/7/2025 পৰা আৰু লাষ্ট ডেট ৰাখিছে 9 আগষ্ট 2025লৈকে। ইয়াতে আবেদন কৰাৰ কাৰণে এপ্লিকেশ্যন ফি দিব লাগিব। জেনেৰেলসকলে 297 টকা 20 পইচা, OBC MOBC সকলে 197 টকা 20 পইচা, ST SC BPL আৰু PWD কেণ্ডিডেটসকলে 47 টকা 20 পইচা ইয়াতে পে'মেণ্ট কৰিব লাগিব। সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যন কমেণ্ট কৰিব। যদি আপোনালোকৰ প্ৰয়োজন হয় এডভাৰটাইজৰ লিংকটো আপোনালোকক দি দিম, আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব, কি ইয়াতে প্ৰয়োজন হ'ব, কেনেকৈ আবেদন কৰিব লাগে। তো ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ। জয় অসম।